নমস্কাৰ জিআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ অৰুণোদয় আঁচনি লাভ কৰাৰ শেষ সুযোগ সম্পৰ্কত। ইতিমধ্যে আপোনালোক সকলোৱে জানে যে অসম চৰকাৰে দৰিদ্ৰতা দূৰীকৰণৰ বাবে গ্ৰহণ কৰা এখন সৰ্ববৃহৎ আঁচনি হ'ল অৰুণোদয় আঁচনি। এই অৰুণোদয় আঁচনিৰ শেষ পৰ্যায়ৰ কাম আৰম্ভ হৈছে। যিসকলে এতিয়াও অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই বা অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত হোৱা নাই সেইসকলৰ বাবে এটা শেষ সুযোগ চৰকাৰে দিব খুজিছে। বৰ্তমানলৈকে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰা হিতাধিকাৰীৰ সংখ্যা হ'ল 44,87,336 জন আৰু এই 44,87,336 জনৰ বাবে চৰকাৰে মুঠ টকা খৰচ কৰে 387.29 কোটি টকা। এতিয়া এই আঁচনিখনৰ সুযোগ যদি আপুনিও পাব খোজে, যদি মাহটোৰ 10 তাৰিখে আপোনাৰ একাউণ্টতো 1250 টকা পইচা সোমোৱাটো আপুনি বিচাৰে বা পোৱাৰ অধিকাৰ আছে বুলি আপুনি ভাবে, তেতিয়াহ'লে আপুনি 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰৰ ভিতৰত আপোনাৰ অঞ্চলত যি গাঁও সভা হ'ব সেই গাঁও সভাত উপস্থিত থাকক। যিহেতু এইবাৰ চৰকাৰে কিছু নতুন নিয়মৰ জৰিয়তে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচন কৰিব, গতিকে এই গাঁও সভালৈ গ'লে আপুনি সম্পূৰ্ণ তথ্যখিনি গম পাব আৰু আপোনাৰ যদি পোৱাৰ অধিকাৰ আছে তেতিয়া আপুনি তাত নাম ভৰ্তি কৰিব পাৰিব। এই সম্পৰ্কত মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে আপোনালোকে শুনকচোন। ইলেকশ্যনৰ সময়ত মই ৰাইজক কৈছিলোঁ যে আমাৰ মহিলাসকলৰ মাজত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আমি বঢ়াব খোজো। অৰ্থাৎ আজি যদি আমাৰ সৰু পথাৰত 20,000 মহিলাই অৰুণোদয় পায়, এইবাৰ আমি তাক 30,000লৈকে লৈ যাব খোজো, যাতে বেছিতকৈ বেছি মহিলাক আমি অৰুণোদয় আঁচনিৰ সুবিধা দিব পাৰো। অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে আমাৰ গাঁও সভাসমূহ অনুষ্ঠিত হ'ব আৰু এই গাঁও সভাসমূহত নতুন নতুন অৰুণোদয় হিতাধিকাৰী আমি নিৰ্বাচন কৰিম। এইবাৰ আমি হিতাধিকাৰী নিৰ্বাচন কৰোঁতে সমষ্টিটোত যিমানটা পুলিং বুথ আছে সেই পুলিং বুথ অনুসৰি হিতাধিকাৰীসমূহ আমি বিতৰণ কৰি দিছোঁ। মই আই মাতৃসকলক অনুৰোধ কৰিম যে আপোনালোকে যাতে সকলোৱে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে হ'বলগীয়া এই অৰুণোদয় হিতাধিকাৰী বাছনিৰ সভাত নিজৰ নাম আৰু উপস্থিত থাকে, কাৰণ এইবাৰ যদি নাম বাদ পৰি যায় বিধানসভা নিৰ্বাচনলৈকে দ্বিতীয়বাৰ নাম সোমাবৰ কাৰণে মোৰো দিগদাৰি হ'ব।